কৃষ্ণ কথা আপুনি কাৰ পৰা শুনিব আপুনি চাওক যে সীতাৰ কথা ভগৱান ৰামৰ পত্নী সীতাৰ চৰিত্ৰ যি ধৰণে বৰ্ণিত হৈছে এগৰাকী পৰম কল্যাণকামী সাধ্বী শান্তি নাৰী সীতাৰ চৰিত্ৰ যদি কোনোবাই শুনে যিমান দুষ্ট পুৰুষ হলেও তেওঁৰ মন তৎক্ষণাৎ নিয়ন্ত্ৰণলৈ আহি যায় সীতাৰ চৰিত্ৰ শুনিলে এগৰাকী চঞ্চলৰ পৰা চঞ্চল কামী পুৰুষৰ ওচৰতো যদি সীতাৰ চৰিত্ৰ কোনোবাই গায় তেতিয়াহ'লে তেওঁৰ লগে লগে মানস পটত এনেকুৱা ক্ৰীড়া আৰম্ভ হৈ যায় যে তেওঁ তৎক্ষণাৎ তেওঁ নিজক সংযম কৰিব পৰা সামৰ্থ্য হৈ যায় কিন্তু সেই সীতাৰ চৰিত্ৰ যেতিয়া ৰাৱণে শুনিছিল ৰাৱণ কিন্তু কি হৈ গল কামনাত বেছিকে উত্ৰাপল হৈ গল ৰাৱণ কামনাৰ প্ৰতি বেছি তৎক্ষণাৎ মানে লাগে আৰু সীতাক তেওঁ এনেকুৱা কামনা পৰ্ব হৈ গল কিহৰ কাৰণে মনত ৰাখিব প্ৰভুসকল কৃষ্ণ কথা কাৰ মুখেৰে শুনিব তেওঁ শুনিছিল কাৰ মুখেৰে শূৰ্পণখাৰ মুখেৰে শুনিছিল সেইকাৰণে তেওঁৰ জীৱনত উল্টা ক্ৰীড়া আৰম্ভ হৈ গল সেইকাৰণে ভগৱানৰ চৰিত্ৰ কাৰ মুখেৰে শ্ৰৱণ কৰিব সেইটো খুব নিৰ্ণায়ক কথা কিন্তু একেই ভগৱানৰ চৰিত্ৰ শূৰ্পণখাৰ মুখে ৰাৱণে শ্ৰৱণ কৰিলে কাৰণে ৰাৱণৰ মন মানসিকতা তাৰ উল্টা ৰিয়েকশ্যনটো হৈ গল উলটা প্ৰভাৱ হৈ গল সেইকাৰণে কৃষ্ণ কথা কাৰ পৰা শুনিব আটাইতকৈ উত্তম বিচাৰটো হল এইটোৱে যে কৃষ্ণ কথা নিজে নিজৰ ভিতৰত শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিব লাগিব অৰ্থাৎ আপুনি সেই অৱস্থালৈকে গুচি যাব পাৰিব লাগিব আপোনাৰ ভিতৰত থকা আপুনিয়ে আপোনাক কৃষ্ণ কথা শুনাব তেতিয়া এইটো অহৰ্নিশ হয় অজপা হৈ যায় 24 ঘণ্টা আপুনি তেতিয়া কৃষ্ণ ধ্বনি শুনিব কৃষ্ণ চৰিত্ৰ এনেকুৱা 24 ঘণ্টা কৃষ্ণ ধ্বনি আৰু চৰিত্ৰ শ্ৰৱণ কৰোতা সকলৰ ভিতৰত পোন প্ৰথমে অগ্ৰগণ্য হিচাপে নাম লোৱা হয় গোপীসকলৰ সেইকাৰণে গোপীসকল যেতিয়া ভগৱানৰ ওচৰলৈকে ঢপলি আহিলে তেতিয়া ভগৱানে গোপীসকলক কৈছিলে যে তোমালোকে এটা কাম কৰা মোক দেখিলা বোলে দেখিলো বৃন্দাবন দেখিলো বিকশিত বৃন্দাবন ইমান সুন্দৰভাৱে প্ৰস্ফুটিত হৈছে তোমালোকে দেখিলা এতিয়া তোমালোকে ঘৰলৈ যোৱা ভগৱানে তেওঁলোকক মনত পেলাই দিছিলে তোমালোকক নেদেখি তোমালোকৰ সন্তানবিলাকে এতিয়া মাকে চিঞৰি চিঞৰি কান্দি আছে তোমালোকক নেদেখি তোমালোকৰ স্বামী হাবাথুৰি খাইছে তোমালোকৰ পৰিয়াল পৰিজনৰ মাজত ভীষণ পৰিস্থিতিৰ সৃষ্টি হৈছে গৰু গাই হাঁহ সম্পত্তি খেতি বাতি সকলো তোমালোক মালিকনী একো গৰাকী গতিকে নিজৰ নিজৰ হাঁহ সম্পত্তিৰ মালিকনী হৈ থাকাকে যোৱা ইয়াৰ পৰা সোনকালে কিন্তু গোপীসকলে কি বুলি কৈছিলে যে হে ভগৱান তোমাৰ মুখেৰে এনেকুৱা কথা হ'ব বুলি আমি ভবাই নাছিলো তুমিও যে ভকতক এনেকে ত্যাগ কৰিব পৰা এই কথাটো আমি ভবাই নাছিলো আমিতো ইতিমধ্যে তোমাক পাবৰ কাৰণে আমাৰ জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি থৈ গুচি আহিলো আমি যে কিবা মালিকনী সম্পত্তিৰ মালিকনী গৰু গাই খেতি বাতি এইবিলাক আছে পাহৰি গলো আমি আমাৰ যে স্বামী আছে আমি পাহৰি গলো আমাৰ যে সন্তান সন্ততি আছে পাহৰি দিছো আমাক কেৱল তোমাক লাগে তোমাৰ দুখানি চৰণত সমৰ্পিত হ'বলৈ লাগে এটোই মনুষ্য জীৱনৰ স্বাৰ্থ সেইকাৰণে ইয়াত উদ্ধৱে কৈছে যে প্ৰভু তোমাৰ চৰিত্ৰ শুনিলে মানুহৰ মনত প্ৰেম ভাৱনাৰ জন্ম হয় গোপীসকলৰ মনত প্ৰেম ভক্তিৰ জন্ম হৈছিল যাক সপ্ৰেম ভকতি বুলি কয় সেই সপ্ৰেম ভকতি জন্ম হোৱাৰ ফলতে তেওঁলোকে বিষয়কো পৰিত্যাগ কৰিবৰ কাৰণে সামৰ্থ্য হৈ গৈছিল ৰাম শয়নে ভজনে স্নান গুপ্য স্থানে সদা সেৱা কৰো আমি তোমাক নেদেখি রাখি প্রাণ প্রভু
কিমতে বৰ্তিব স্বামী ৰামময়ী পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খায়া দঢ়ায়া সুচিত্ত কিনু বিপৰীত তৰি বুদুষ্ট ৰমায়া মই যেতিয়া খাওঁতে শুওঁতে উঠোতে বহুতে কেৱল তোমাকে সেৱা কৰিছো প্ৰভু প্ৰভুকল মনত ৰাখিব ভগৱান হলেও তেওঁৰটো এটা ব্যক্তিগত জীৱন আছিল আমি সামাজিক ব্যক্তিবিলাকৰ আপোনালোক সকলোৰে সামাজিক ব্যক্তিবিলাকে অধিকাংশ সময় সামাজিক হৈ থাকে কিন্তু তেওঁলোকৰটো এটা ব্যক্তিগত জীৱন আছে সেই ব্যক্তিগত জীৱনখিনি তেওঁলোকে কাকো নিদিয়ে সেইটো তেওঁৰ নিজৰ কাৰণ তেওঁ খাব শুব স্নান কৰিব দৈনন্দিন নিত্য কৰ্ম সাধন কৰিব পৰিয়াল পৰিজনৰ লগত থাকিব এইখিনি তেওঁৰ ব্যক্তিগত জীৱন কিন্তু ভগৱান কৃষ্ণৰ যি ব্যক্তিগত জীৱনসমূহ আছিল সেই ব্যক্তিগত জীৱনসমূহতো প্ৰত্যেকটো মুহূৰ্তত এগৰাকী একনিষ্ঠ সেৱক হিচাপে উদ্ধৱ তেওঁৰ লগত আছিল ভগৱানৰ স্নান কৰা কাৰ্য ভোজন কৰা কাৰ্য শয়ন কাৰ্য সকলোতে উদ্ধৱে তেওঁক যি ধৰণে সেৱা কৰিব লাগে প্ৰতি মুহূৰ্তত তেওঁ সেৱাৰ কাৰণে প্ৰস্তুত হৈ আছে আৰু এই কথা স্বয়ং উদ্ধৱে নিজে স্বীকাৰ কৰিছে যে হে প্ৰভু শয়নে ভোজনে স্নান গোপ্য স্থানে সদা সেৱা কৰোঁ আমি মোৰ এইটো বিশ্বাস আছিলে যে তুমি যিদিনাখন যাবা ময়ো তোমাৰ লগতে গুচি যাম গতিকে তোমাক বাদ দি পেলাই মোৰ আজিৰ পৰা কামেই বা কি তুমিয়ে নাথাকিলে মোৰটো কাম তুমিয়ে আছিলা তাৰমানে এগৰাকী প্ৰকৃত ভকতে ঈশ্বৰৰ কৰ্মত এনেকে সমৰ্পিত হয় ঈশ্বৰ অবিহনে তেওঁৰ জীৱনত আৰু একো কামেই নাথাকে উদ্ধৱৰ জীৱনতো সেইটোৱে হৈছে কিন্তু আমি যিবিলাক ভক্ত হৈছো আমাৰ ভক্তবিলাকৰ আমাৰ প্ৰথম আৰু প্ৰধান কাম হ'ল নিজৰ কামখিনি তাৰ মাজতে যিখিনি আহৰি পাওঁ সেইখিনিহে আমি ভগৱানৰ কাৰণে দিওঁ কেতিয়াবাতো তাতো বিঘিনি গোটেই শৰণৰ বাক্যখিনি মাতিব লাগিছিল আজি আৰু মতা নহল প্ৰভু শ্ৰীমন্ত শংকৰ হৰিভকত একদম ধামধুম মাতি যে প্ৰভু বেয়া নাপাবা মোৰ একদম জৰুৰী কাৰ্য যাব লাগে গতিকে আজিলে আৰু ইমানতে সামৰি ভগৱানক কি ক'ব এতিয়া ঠিক আছে আপোনাৰ জৰুৰী কাম আপুনি যাবই 24 ঘণ্টা কেৱল নিজৰ কাৰণে চিন্তা আমাৰ খাব লাগে শুব লাগে পিন্ধিব লাগে আনন্দ কৰিব লাগে স্ফূৰ্তি কৰিব লাগে ভগৱানৰ কাৰণে ৰাতিপুৱা স্নান কৰি উঠি অকমান সময় গধূলি একদম সকলো কাম কাজ আজৰি হৈ অকমান সময় স্নান কৰি ভগৱানৰ সন্মুখত ধ্যানস্থ হোৱা আচৰিত কথা যে ৰাতিপুৱা স্নান কৰি পেলাই যেতিয়া ভগৱানৰ সন্মুখত দিব্য বন্তি জ্বলাই পেলাই আমি বহো মগজুটো খুব শান্ত হৈ থাকে সেইখিনি সময় ভগৱানৰ চিন্তনতকে আজি দিনটো কি কৰিব লাগিব সেইখিনি চিন্তনেহে সেইখিনি সময়টো আহি পেলাই জুমুৰি দি ধৰে যাদৱ যদুনন্দন মাধৱ মধুসূদন চলি থাকিল তাৰ মাজতো আকৌ সেইখিনি চিন্তা আজি কাক লগ কৰিব লাগিব কাক কি দিব লাগিব কাৰ পৰা পইচা আনিব লাগিব কাক পইচা দিব লাগিব বজাৰ কেতিয়া কৰিব লাগিব যি জোঁৱাইৰ ওচৰলৈ কেতিয়া যাব লাগিব নাতিটোৰ কাৰণে পইচা পঠিয়াব লাগিব হেন তেন 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 সেইখিনি সময়ত আটাইগাল পৰিকল্পনা আহি আপোনাক তাতে ধৰি থাকিব সেইকাৰণে দক্ষিণ ভাৰতত এজন সন্ত পুৰুষ আছিলে একনাথ বাবা বুলি স্বামী একনাথ জি মহাৰাজ তো এজন ব্যৱসায়ীয়ে ৰাতিপুৱা যেতিয়া ধূপ জ্বলাইছে বন্তি জ্বলাইছে আৰতি কৰিছে তেতিয়া তেওঁৰ মগজুত আজি ব্যৱসায়ত কি কৰিব লাগিব কিমান টকা দিব লাগিব ইত্যাদি সব চিন্তা সেইখিনি সময়ত তেওঁৰ মগজুত আহি ধৰে তেওঁ চিন্তা কৰিলে যে মইতো 24 ঘণ্টা কেৱল মোৰ বেপাৰখনক লৈ চিন্তা কৰি থাকো এই ৰাতিপুৱা গাটো ধুই অকমান ভগৱানক ভজনা কৰো এইখিনি সময়তো মোৰ এইবোৰ চিন্তা আহে এই চিন্তাৰ পৰা মই কেনেকৈ মুক্ত হ'ব পাৰো অকমান সময় হে ভগৱান মোক উপায় দিয়া যাতে মই অকমান সময় বেলেগ একো চিন্তা নকৰাকে মই কেৱল খুব
শুদ্ধ শান্ত চিত্তেৰে অকণমান সময় 24 ঘণ্টা মোৰ দৈনন্দিন জীৱনৰ 24 মিনিট যদি মই 24 মিনিট নোৱাৰো 24 সেকেন্ড যদি মই তোমাক ভাবিব পাৰিলে বেলেগ একো নহয় কোনোবাই দাবী কৰিব পাৰে যে মই পাৰো কিন্তু হেতু কাৰ্যহে পৰিচয় দিব হেতু নিজে জানিব বেলেগে নাজানে তেওঁ চিন্তা কৰিলে যে একনাথ বাবাই কেনেকৈ দিন ৰাত ধ্যানস্থ হৈ থাকিব পাৰে তেওঁ গুছি গল তেওঁৰ ওচৰলৈ গৈ কলে বোলে হে বাবা বোলে মই তোমাৰ ওচৰলৈ এটা উপায় বিচাৰি আহিছো বোলে কি যে আমিতো দিনটো 24 ঘণ্টা আমি 24 মিনিট সময় ভগৱানৰ চিন্তনত থাকিব নোৱাৰো তুমি এই 24 ঘণ্টাই ভগৱানৰ চিন্তাত কেনেকৈ বিলীন হৈ থাকিব পাৰা এই উপায়টো মোক লাগে কেলে বোলে ময়ো অকমান ভগৱানৰ চিন্তা কৰিব খুজো তোমাৰ নিচিনাকৈ একনাথ বাবা অকমান সময় ধ্যানস্থ হল হৈ কিনে কলে যে হে বৎস তুমি আৰু এইবিলাক কৰিব নালাগে কিহৰ কাৰণে যে তুমি মাত্ৰ জীয়াবাই মাত্ৰ 30টা দিন পৃথিৱীত এই 30 দিন জীয়াই থাকি তুমি গোটেই জীৱন কৃষ্ণ চিন্তা ঈশ্বৰ চিন্তা নকৰাকৈ কটালা আৰু এই 30টা দিননো চিন্তা কৰি কি কৰিবা নালাগে যোৱা যেনেকৈ কটাইছিলা তেনেকৈ কটোৱাগে আৰু তুমি যেহেতু মাত্ৰ 30টা দিনৰ আলহী গতিকে এই 30টা দিনত তুমি ঠিকছে খাই লৈ মৌজ মস্তি কৰি যি মন তাকে কৰাগে আৰু যাবাই যেহেতু আৰু পৃথিৱী এৰি এই ভোগ ভোগতি ক'ত পাবা আৰু বা কি জন্ম হয় তোমাৰ ক'বতো নোৱাৰি পোক পৰুৱা গছ বিৰি তৰু তৃণ কি হয় ঠিকতো নাই যোৱা একনাথ বাবাৰ কথাটো অমুক বাক্য এগৰাকী সন্ত পুৰুষে কৈছে তেওঁ একদম খুব বিষণ্ণ মনেৰে ঘৰলৈ উভতি আহিলে পত্নীয়ে সুধিলে কি হৈছে ন আপোনাৰ কোনোদিনেতো আপোনাক এনেকে দেখা নাই তেওঁ একো মাতা নাই চিধা ৰুমৰ ভিতৰলৈ গৈছে গৈ বহি আছে পত্নীয়ে গৈ আৰু কাষতে কিবা ডাঙৰ ঘটনা ঘটিলে নেকি টকা পইচা কিবা আমাৰ হেৰালে নেকি কোনোবাই কিবা লৈ গ'ল নেকি কোম্পানীত কিবা লষ্ট হ'ল নেকি বেপাৰত কিবা বিসংগতি হ'ল নেকি কি হৈছে কওকচোন স্বামীয়ে কৈছে বোলে এনেকুৱা ধৰণৰ কথা কৈ কৈ তুমি মোক যি বিৰক্তি দিলা এতিয়া মোৰ ওচৰৰ পৰা যোৱা মোক অকমান শান্তিৰে থাকিব গোটেই জীৱন কেৱল এইবোৰে শুনিলো তোমাৰ অকমান আঁতৰি দিয়া মাকে কৈছে যে দেউতাৰ কিবা এটা হৈছে বোপাহত যাচোন যা উঠগে কিবা ল'ৰাকেইটা আহিছে দেউতা কি হৈছে তোমাৰ কোৱা আমাক কোৱা আমি আছো ন একো কোৱা তোমাৰ কি হৈছে কৈছে যে মই মাত্ৰ 30 দিনৰ আলহী পৃথিৱীত কোনে ক'লে বোলে একনাথ বাবাই কৈছে হয় নেকি তেওঁতো যি কয় সেই বাক্য আজিলৈকে সকলো ফলি আহিছে গতিকে এই 30টা দিন মই যেটো পৃথিৱীৰ আলহী গতিকে এই 30টা দিন অন্তত মোৰ মতে মোক থাকিবলৈ দিয়া তোমালোকে আজিৰ পৰা মই সকলো মোৰ ব্যৱসায় বাণিজ্য টকা পইচা হা সম্পত্তি যি আছিল সকলো তোমালোকক দি দিলো তোমালোকে সবে ভগাই বটাই যেনেকে মিলে লৈ লবা মোক আৰু একো নুখুদিবা মই যত যি লিখি দিব লাগে সব লিখি দিছো সহি কৰি দিছো তোমালোকে সব লৈ যোৱা মই নাই বুলি ধৰি লোৱা আৰু মোক এইবোৰ কথা নকবা এই বুলি তেওঁ সাধনা গৃহত গৈ বহি দিলে 30টা দিন কেনেকৈ অতিক্ৰম কৰিলে তেওঁ ক'বই নোৱাৰিলে নিৰ্দিষ্ট সময়ত উঠি আহে স্নান পান কৰে কিবা অকমান খায় আকৌ তাতে যায় 30 দিনৰ দিনা বংশ কুটুম্ব সকলো আহি সাজু হৈছে খৰি খেৰ সকলো যোগাৰ হৈছে অঙহি বঙহি চোতালত বিনাই বিনাই কান্দিছে দাইটি কাইটি যাৰ যি হয় তই অমুক কৰিছিলি আজি তই যাবি তেন আমি কেনেকৈ থাকিম এইটো কান্দন সবে কান্দে তই গলি আমি কেনেকৈ থাকিম কিন্তু সবে থাকেই আৰু কোনো নথকাকে আছে কোনোবা গল বুলি কোনোবা নাথাকে নেকি আগৰ নিচিনাকৈ থাকে এইটো অকমান সময়ৰ আবেগ কাৰণ মৃত্যু এটা এনেকুৱা সত্য যে ইয়াক কোনেও আজিলৈকে নুই কৰিব নোৱাৰে দেখিলে যে 30 দিন পাৰ হৈ গ'ল তেওঁতো নমৰিলে 31 দিনৰ দিনাও নমৰিলে তাৰ পিছত সকলো বতি বংশ গৈ একনাথৰ ওচৰলৈকে গ'ল লৈ আহিলে তেওঁ মাতি তেওঁ আহিলে
বোলে আপুনি কৈছিলে এনেকুৱা এনেকুৱা আমাৰ দেউতা 30 দিনৰ ভিতৰত বোলে ক'ত আছে তেওঁ বোলে তাতে ধ্যানত বহি আছে তেওঁ গ'ল কৈছে বোলে হে গুৰুদেৱ তুমি আহিলা বোলে বোলে তোমাৰতো 30 দিন পাৰ হৈ গ'ল মই সেইকাৰণে তোমাৰ ওচৰলৈ আহিলো বোলে 30 দিন পাৰ হৈ গ'ল নেকি বোলে পাৰ হৈ গ'ল আৰে মইতো মৰা নাই যে মইতো মৰিব লাগিছিল বোলে নহয় তুমি মোক সুধিছিলা নহয় যে ঈশ্বৰক ধ্যান কৰাৰ কৌশলটো কি ঈশ্বৰক লগত বিলীন হৈ থকাৰ কৌশলটো কি আচলতে মই তোমাক কৌশলটোহে দিছিলো মইও নাজানো তুমি কেতিয়া মৰিবা কোনে জানে কোন কেতিয়া মৰিব মই যেতিয়া কৈ দিলো তোমাক যে 30 দিনৰ ভিতৰত তুমি মৰিবা যে এই যে তুমি সব বাদ দি পেলালা আমাৰ মানে পিতৃবিলাকৰ মই কথা কৈছো বিশেষকৈ সকলো পিতৃ নহয় আমাৰ পিতৃবিলাকে আমাৰ সন্তান সন্ততিবিলাকক দায়বদ্ধতা দিব নোখোজে তেওঁলোকৰ দৃষ্টিত ইটোৱে হ'ল সি পাৰিব জানো নিজৰ দায়বদ্ধতাটো তেওঁলোকে কি নকৰে এৰি দিবলৈ নোখোজে ইয়াৰ মূল কাৰণটো হ'ল কি মমতা মোহ সৰুৱে আছে নাজানে ক'ত পাৰিবা যাৰ বিনিময়ত সকলো দায়িত্ব নিজে মূৰ পাতি লৈ 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 ঈশ্বৰ কৰ্ম কৰিবলৈ তেওঁৰ জীৱনত আহৰি নাই নামঘৰলৈ আহিবলৈ তেওঁৰ জীৱনত আহৰি নাই সমাজৰ কৰ্মত লাগিবলৈ তেওঁৰ সময় নাই বহুত মানুহে কয় যে একেটা দিন আৰু প্ৰভুসকল মোৰ ৰিটায়াৰ্ডটো লৈ ল'বলৈ দিয়ক আৰু মাত্ৰ কেইমাহমান আছে তাৰপিছত মই এনেকৈ নামঘৰৰ কামত লাগিম আপোনালোকে দেখিব এটা ৰিটায়াৰ্ডৰ আগে আগে মানুহজনটো আহিছিলে নামঘৰলৈ এটা ৰিটায়াৰ্ডৰ পিছত আপুনি তাকো নেদেখে কেতিয়াবা কিছুমান এইটো অৱস্থা হয় কিহৰ কাৰণে যে তেওঁ দায়বদ্ধতাটো আকৌ বঢ়াই লয় তেওঁ চৰকাৰে তেওঁক কৈছে যে আপোনাৰ আহৰি ল'বৰ সময় কিন্তু তেওঁ নলয় কাৰণ তেওঁৰ ল'ৰা ছোৱালীক তেওঁ অযোগ্য বুলি ভাবি আছে কিন্তু তেওঁ কাইলৈ পৰহিলৈ যেতিয়া ইহলীলাক সম্বৰণ কৰি গুচি যাব তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব সেইকাৰণে হে প্ৰভুসকল মানুহে ইয়াত কৈছে সেইকাৰণে যে মই এই কথাটো দঢ়াই আছো যে তোমাৰ চৰণ সেৱা কৰিছো কাৰণে মোৰ এই মায়াৰ প্ৰভাৱৰ পৰা মই নিজক মুক্ত কৰিব পাৰিম এই চিন্তাটো মোৰ মনত দৃঢ়তাৰে আছিলে ভগৱান